الراحمين يا حل المشكلات يا حل المشكلات يا رافع الدرجات يا مسبب الأسباب يا قاضي الحاجات يا أرحم الراحمين يا رب العالمين أنت لا تنسى يا الله يا الله أنت كل من الله يا الله يبقى حياتنا الله يا الله وكل رمضان يبقى كل يا الله يا الله يبقى ما الله يرزقنا عيون ويسمع الله يا الله يرزقنا المهيكين يا الله يا الله तुम्हारा पवित्र कलाम हमें अल्लाह बात करें या अल्लाह ये कलाम ईमान तुम्हारे से मौला या अल्लाह बकुल तुम्हारे या अल्लाह तुम्हारा जी को कल बांधा तुम्हारा दादी तूली सुन्नतिना तहवीला وجعلنا من بين أيديهم سدا ومن خلفهم عليهم أعتادهم المغضوب هم لا يؤمنون هري هري Divavaruvata Sanya Sakara Yogetta Visaya Karavuni Kayastu Karma Sanyasam Karma Yogi Vishamala प्रभुच्यते हरे राम हरे राम 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 हरे 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 कृष्ण 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 সকলো জাতি ধৰ্ম ভাষাৰ মানুহ একত্ৰিত হৈ জুবিন গাৰ্গ জনতাৰ শিল্পী আমাৰ হিয়াৰ আমঠু সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ কাৰণে তেওঁ হিয়াৰ আমঠু তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে তেওঁৰ মৃত্যুত যিমান মনত শোক পাইছে সেই শোক যাতে পাতলাই তেওঁৰ সৃষ্টিৰাজিক যাতে হৃদয়ত স্থাপন কৰি জাতিৰ কাৰণে দেশৰ কাৰণে কাম কৰিব পাৰে তাৰ চিন্তাৰে আজি ইয়াত এই সৰ্বধৰ্মীয় পাঠ সকলো মানুহ মিলি ধনী দুখীয়া কিশোৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি সেই সৰ্বধৰ্মীয় পাঠ ইয়াত অনুষ্ঠিত কৰাটো আৰু মই অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ এনেধৰণৰ মহান অনুষ্ঠান আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ শান্তিৰ কাৰণে তেওঁৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ কাৰণে তেওঁ যিহেতু মানৱ প্ৰেমৰ চিন্তা সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গীতৰ মাজেৰে গৈছিল ই যেন প্ৰতিষ্ঠা হৈ থাকক হৃদয়ত থাকক আৰু তেওঁৰ আজি এই মৃত্যুটো কোনো সহজকৈ ল'ব পৰা নাই ইয়াত হত্যাকাণ্ড বুলি মানুহে সন্দেহ কৰিছে চৰকাৰেও তদন্ত কৰি আছে মই মনে প্ৰাণে প্ৰাৰ্থনা কৰোঁ যে এই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো উদ্ঘাটন কৰি প্ৰকৃত দোষীক যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে আমি যাতে মনত শান্তি পাওঁ এই প্ৰাৰ্থনাও আজি এই মুহূৰ্তত কৰিছোঁ যে চৰকাৰে যাতে তৎপৰতাৰে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদ্ঘাটন কৰি যিসকল জড়িত তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে
তাৰ কাৰণেও মই প্ৰাৰ্থনা জনাইছোঁ আৰু তেতিয়াহে মনত শান্তি পাম। গতিকে মই পুনৰ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, পৰিয়ালবৰ্গকো সমবেদনা জনাইছোঁ আৰু সকলো ৰাইজে যাতে বিচৰা ধৰণে শান্তি লভিব পাৰে তাৰো প্ৰাৰ্থনা কৰিছোঁ। আপুনি কালি নিজে মই সমাধি ক্ষেত্ৰতো গৈছোঁ। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গকো পত্নীকো লগ কৰি মই তেওঁলোকৰ ওচৰত সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে আমি আচলতে কোনো শান্তি পোৱা নাই, অচল হৈ যোৱাৰ নিচিনা হৈছে। গতিকে বিভিন্ন স্থানত মোৰ সমষ্টিত এনেধৰণৰ পৰিৱেশ হৈছে যে মানুহে যেনেকৈ বিচাৰিছে শান্তি যাতে লভিব পাৰে, ঈশ্বৰে শুভদৃষ্টি দিয়ক, তেওঁ শান্তিত থাকক আৰু মৃত্যুৰ ৰহস্য যাতে উৎঘাটন কৰিব সোনকালে হয় তাৰ বাবেও আহ্বান। তেওঁ কথাছবি নিৰ্মাণ কৰিবলৈ আহিছিল, প্ৰিয়াৰ প্ৰিয় সেই ছবিখন প্ৰায় 40 দিন এই ছবিৰ কামত আছিলে। সেইকাৰণে বহু ওচৰৰ পৰা তেওঁক পাইছিলোঁ, তাৰ পিছতো পাইছোঁ। গতিকে তেওঁ মোক যথেষ্ট শ্ৰদ্ধা কৰিছিল আৰু মই যথেষ্ট মৰম কৰিছোঁ। এই সম্পৰ্ক আচলতে কিমান গভীৰ আছিল হৃদয়ৰ পৰা, সেইটো আচলতে মই ভাষাৰে বুজাব নোৱাৰোঁ। যি হওক অত্যন্ত দুখিত মই আশা কৰিছোঁ তেওঁক সজীৱ কৰি ৰাখিবৰ কাৰণে আমিও কন্যাকাৰী চিন্তা কৰিছোঁ। আমি এখন নাহৰৰ উদ্যান কৰিবৰ কাৰণে তেওঁৰ জন্মদিনত 18 নৱেম্বৰত তেওঁৰ জন্মদিন, সেই জন্মদিনটোত নাহৰ উদ্যান কৰিবৰ কাৰণে আমি 101 জোপা নাহৰ পুলি লগাই তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰি এখন উদ্যান কৰোৱাৰ আমি পৰিকল্পনা কৰিছোঁ। সময়ত আপোনালোকক অৱগত কৰিম।